দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজভাগত আমি আছোঁ। মাজভাগৰ এটা পিটৰ সমীপত আমি আছোঁ আৰু এই পিটটোতে আমি জানিব পৰা মতে অইল ইণ্ডিয়া লিমিটেডৰ যিসমূহ তৈল খনন কাৰ্য চলি আছে আৰু তৈল খনন কাৰ্যত চলি থকা সময়ত যিসমূহ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে আৰু সেই ৰাসায়নিক পদাৰ্থসমূহ টেংকাৰে আনি এই পিটত তেওঁলোকে পেলাইছে, যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানত থকা জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে। ইতিমধ্যে সহযোগে দেখাব ইতিমধ্যে এই পিটৰ যিসমূহ মাছ কাছ আছে, মাছ কাছ ইতিমধ্যে মৰি ইয়াত শেষ হৈছে আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে ND24 দৰ্শকসকলে যদি চাইছে, চাওক কিদৰে ইয়াত এই পিটৰ চাৰিওফাকে থকা গছ গছনিসমূহ কিদৰে মৰিবলৈ ধৰিছে। এটা কথা ক'ব লাগিব, কিদৰে আচলতে কি ভাবি অইল ইণ্ডিয়া লিমিটেডে এই কাম কৰিছে, আচৰিত কথা। যিহেতু মই কৈছোঁ, আগতেও কৈছোঁ যে এই পিটত যিসমূহ ইয়াত ৰাষ্ট্ৰীয় উদ্যানত জীৱকুল আছে, জীৱকুল বন্যহস্তী বাঘ আদি কৰি ইয়াত সকলোৱে ইয়াত পানী সেৱন কৰে আৰু পানী সেৱন কৰি তেওঁলোকে এইডোখৰে মূল স্থান হিচাপে বাছি লৈছে। টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববী ইয়াত আছে, কি ক'ব আপোনালোকে? আচলতে অইল ইণ্ডিয়া লিমিটেডৰ অতি গুৰুত্বপূৰ্ণ তৈলক্ষেত্ৰ জৰাজান তৈলক্ষেত্ৰ OCSৰ পৰা নিচেই 2-3 কিলোমিটাৰ নিলগত থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় বুকুত মাজমজিয়াত এই জীৱকুলসকল জীৱ জন্তু বন্যহস্তীবিলাকে যিসকলে ইয়াত তেওঁলোকে পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰি আছে, সেই প্ৰকৃতিৰ সকলো নীতি নিৰ্দেশনা উলংঘা কৰি অইল ইণ্ডিয়া যিসকল বিষয়া যি খনন তৈলক্ষেত্ৰত তেওঁলোকে মুক্তভাৱে ইয়াত তেওঁলোকে কেমিকেল তেওঁলোকে পেলাইছে, আমি তাক টাইম ছাত্ৰ প্ৰথমতে গৰিহণা দিছোঁ। আৰু এই যে গোটেই ইমান বিয়াগম অইল ইণ্ডিয়া বিষয়া বিভাগ থকাৰ পিছতো ইয়াত কেনেধৰণে বিজ্ঞানসন্মত এইটো কোনো ধৰণৰ যুক্তি হ'ব নোৱাৰে যে জীৱকুলৰ অপেন যিটো প্লেচ এই দিহিং পাটকাই ৰাষ্ট্ৰীয় দিহিং পাটকাই বুকুত তেওঁলোকে যিটো কেমিকেল পেলাইছে, এই কথাটো কেতিয়াবা মানি লোৱা নহ'ব। আৰু ইতিমধ্যে জীৱকুল প্ৰায় মৃত্যুমুখত পৰিছে আৰু এই যিটো কেমিকেল তেওঁলোকে পেলাইছে এই নদীৰ সুঁতিটো গৈ পিনে যিটো আমাৰ ডিগবৈ নদীৰ বুকুত পৰিছেগৈ। গতিকে আমাৰ মানুহৰ প্ৰতি আমাৰ ভাবুকি আহিছে। গতিকে আমি অইল ইণ্ডিয়াক 24 ঘণ্টা সময় বান্ধি দিছোঁ, ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে আমি জৰাজান OCS সৰ্বাত্মক আমি বন্ধ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। 24 ঘণ্টা সময় সীমা বান্ধি দিছে টাই আহোম ছাত্ৰ সন্থাই আৰু অইল ইণ্ডিয়া লিমিটেডে যদি কোনো ধৰণৰ ব্যৱস্থা নলয় তেনেহ'লে তেওঁলোকে বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছে। স্থানীয় যুৱক আছে, তেওঁৰ পৰাও মই অকণমান জানিব চেষ্টা কৰিম। কি ক'ব, আপোনাৰ ঘৰ ইয়াতে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে? হয়, আচলতে দিহিং পাটকাই বুকুত এয়া প্ৰথম নহয়। আচলতে তেওঁলোকে নিজৰ ইচ্ছামতে আচলতে অইল ইণ্ডিয়াই খনন কাৰ্য আৰু লগতে কেমিকেল জাতীয় মানে প্ৰায় বস্তু পেলাই থাকে। আচলতে কুডেল ফাটিও আচলতে কুডেল লিক হৈ নদীত পৰে, ধাননি পথাৰত পৰে, তেওঁলোকে ৰাইজক কোনো ধৰণৰ ক্ষতি নিদিয়ে। এটা কথা বেয়া লাগিছে যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আচলতে এই বিষাক্ত দ্ৰব্যবিলাক পেলাই আমাৰ জীৱকুলৰ প্ৰতি যি আচলতে ভাবুকি সৃষ্টি কৰিছে, সেয়া আমি স্থানীয় ৰাইজ হিচাপে কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহযোগে পুনৰ দৃশ্য অকণমান দেখাব। এয়া হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ মাজভাগৰ দৃশ্য। ইয়াত আমি পিটৰ এটা অংশ ইয়াত দেখাইছোঁ আৰু জানিব পাৰিছোঁ যে এই পিটৰ পৰা যে ডিগবৈ নৈ আছে, ডিগবৈ নৈ সংলগ্ন হৈছে আৰু ইয়াৰ পৰা যিসমূহ ৰাসায়নিক দ্ৰব্য ইয়াৰ পৰা সেই নৈত পৰিছেগৈ। আৰু ইতিমধ্যে জানিবলৈ দিয়া মতে ৰাইজৰ প্ৰতিও যথেষ্ট ভাবুকি আহি পৰিছে। এটাই কথা ক'ব লাগিব, যদি সময় থাকোঁতে অইল ইণ্ডিয়া লিমিটেডে যদি ব্যৱস্থা গ্ৰহণ নকৰে, ৰাইজৰ লগতে ৰাষ্ট্ৰীয় উদ্যানত থকা যিসমূহ জীৱকুল আছে, জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।